আমাৰ পৰম্পৰাত ৰাতিপুৱা শুই উঠিয়েই গুৰুক আৰু ভগৱন্তক যেতিয়া স্মৰণ কৰা হয় তেতিয়া 5গৰাকী পঞ্চসতী বুলি 5গৰাকী কন্যাৰ নামো স্মৰণ কৰা হয় আৰু সেই পঞ্চসতীৰ নামত আই দ্ৰৌপদীৰ নামটো আছে যে অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী তথা পঞ্চকন্যা স্মৰণিত্যম মহাপাতক নাচনম এই অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰী এই 5গৰাকী বোলে পঞ্চমহাসতী তেওঁলোকৰ দৰে পবিত্ৰতাৰ গুণ যাতে মোৰ জীৱনলৈ আহে কথাটো টানি অনাৰ উদ্দেশ্য এটা আছে কাৰণ আজিও কিছু কিছু সমাজত এনেকুৱা এটা ধাৰণা আছে যেতিয়া এগৰাকী আইৰ কিবা কাৰণত স্বামীজনৰ বিয়োগ হৈ যায় তেতিয়া কিছু কিছু সমাজে আজিও ভাবে কি সেই স্বামী বিয়োগ হোৱা আইগৰাকীৰ জৰিয়তে বোলে কোনো মাংগলিক কৰ্ম কৰিব নালাগে মই অইন উদ্দেশ্যত কোৱা নাই মই খোলাখুলি কওঁ এতিয়াও কিছু কিছু সমাজত আছে এই বোলে মাংগলিক কৰ্ম তেওঁৰ হাতে কৰাব নালাগে এইবিলাক শাস্ত্ৰীয় সিদ্ধান্ত নহয় কাৰোবাৰ জীৱনত হোৱা ঘটনা এটাৰ বিচাৰ কৰাৰ অধিকাৰ সমাজৰ কাৰো নাই আৰু সেই তেনেকুৱা চিন্তা যদি আমাৰ সংস্কৃতিত থাকিলেহেঁতেন তেতিয়া ৰাতিপুৱাই উঠি আমি অহল্যা দ্ৰৌপদী তাৰা কুন্তি মন্দোদৰীৰ নাম নললোহেঁতেন অহল্যাৰ স্বামী বিয়োগ ঘটিছে দেৱী কুন্তিৰ কথা সকলোৱে জানে নহয়নে কিয় কোৱা হৈছে আৰু এনেকুৱা কিছুমান নীতিৰ বাবে বাহিৰৰ কিছুসকল লোকে আমাক গালি পাৰে বুলিব ইমান নিকৃষ্ট চিন্তা এফালে ঈশ্বৰ ভক্তিৰ কথা কয় আনফালে আকৌ ইমান অদৰকাৰী চিন্তাধাৰা মনত সোমাই আছে যে এগৰাকী স্বামী বিয়োগ হ'ল বুলি তেওঁক বোলে আমুকটো কৰিব নালাগে তেওঁ হাতে আমুক কৰিব নালাগে এইবিলাক হৈছে দুৰ্ধম চিন্তা এতিয়া ক্ষমা ভাৱটো যেতিয়া গুচি আহে তেতিয়া ব্যক্তিজনৰ মনত দেৱী কুন্তিৰ দৰে ভাৱ প্ৰস্তুত হয় ভাগৱতৰ সম্পূৰ্ণ ভাগৱতৰ কথাত দেৱী কুন্তিয়ে যিটো সাহস কৰিছে কোনো ভক্তই আজিলৈকে সেইটো সাহস কৰা নাই কাৰণ আমিতো ভগৱানৰ ওচৰলৈ সুখ বিচাৰি যাওঁ ন কিবা এটা মংগল কামনা কৰি যাওঁ দেৱী কুন্তিয়ে গৈ কি কৈছিল যে প্ৰভু মোক পাৰিলে জীৱনত বিপদহে দিয়া হয়নে মোক সুখ নালাগে বোলে কিয় বিপদত থাকিলে তোমালে মোৰ সহজতে মনত পৰি থাকিব আৰু তোমাৰ চিন্তন যেতিয়া মোৰ নিৰন্তৰ হৈ থাকিব তাতোতকৈ আৰু মোক কিয় সুখ লাগিছে আমি সাধাৰণ মানুহৰ দৃষ্টিয়ে চাবলৈ গ'লে এইটো পাগলামি বুলি ক'ম ভগৱানৰ ওচৰলৈ জানো দুখ বিচাৰি যায় কোনোবা ভাগৱতৰ দৃষ্টিকোণটো সেইখিনিতেই সুকীয়া সেইকাৰণে সেইটো সাহস বুলি কোৱা হৈছে কিয় কাৰণ সুখৰ এইটো দুৰ্ভাগ্য সুখ যেতিয়া জীৱনলৈ আহে সকলো ধৰণৰ সুবিধা লৈ আনে হয়নে মনৰ অনুকূল বিষয় সব লৈ আনে কিন্তু দুৰ্ভাগ্যটো কোনখিনিত সুখে ঈশ্বৰৰ বিস্মৃতিটো লৈ আনে আৰু দুখৰ এইটো সৌভাগ্য দুখ আহিলে জীৱনলৈ আহিলে সব ভাগি ছিগি চুৰমাৰ কৰি পেলাব পাৰে কিন্তু দুখে পদে পদে ঈশ্বৰৰ স্মৃতিটো লৈ আনে বিপদো নৈব বিপদম সম্পদো নৈব সম্পদ বিপদম বিস্মৰণম বিষ্ণু সম্পদ নাৰায়ণ স্মৃতি সুখত থাকিলে বৰকে ঈশ্বৰলৈ মনত নপৰে কিন্তু দুখত থাকিলে আকৌ পদে পদে মনত পৰে হয়নে মই আৰামছে গাড়ীত বহি ইয়াত নামি দিছোঁ নামি পেলাই ইয়াত কথা ক'বলৈ আৰম্ভ কৰিছোঁ মোৰ গাড়ীত আহোঁতে এবাৰো ঈশ্বৰলৈ মনত নপৰিবও পাৰে হয়নে ৰাতি 12টা বজাত যদি অকলে অকলে এই ৰাস্তাটো নিৰ্জন ৰাস্তা এটা খোজকাঢ়ি যাওঁ মোক কাণে কাণে কোনোবাই কোৱাৰ প্ৰয়োজনীয়তা আছেনে বোলে ৰাম নাম লৈ যোৱা কৃষ্ণক চিন্তা কৰি যোৱা কোনেও ক'ব নালাগে হয়নে নোলোৱা এজনৰ মুখৰ পৰা ওলাব প্ৰতিকূল সেইবাবে ভাগৱতে কৈছে কুন্তি দেৱীৰ স্তুতিত কি প্ৰকাশ পালে যে প্ৰভু জীৱনত পাৰিলে মোক প্ৰতিকূলতাই দিয়া কিন্তু তোমাৰ চিন্তনটো যাতে মই নাখায় নিৰন্তৰ যাতে তোমাৰ চিন্তন হৈ থাকে সেইকণ কৃপা কৰা কাৰণ অন্তিম সময়ত সেইটোহে এই এক্সামটো পাছ কৰাই নিব পাৰিব সংসাৰখনত হয়নে সেই ভাৱটো আহিলে জীৱই ভীষ্মৰ দৰে গতি পোৱা সম্ভৱ সেইবাবে ইয়াৰ পাছত কি পিতামহ ভীষ্মৰ স্তুতি পিতামহ ভীষ্ম ইচ্ছামৃত্যুৰ অধিকাৰী হোৱাৰ পাছতো সৰসজ্জাত পৰি আছিল কিহলৈ বাট চাই উত্তৰায়ণ কাললৈ বাট চাই আমাৰ বছৰেকত দুটা আয়ন নাথাকে ন দক্ষিণায়ন আৰু উত্তৰায়ণ আমাৰ উৎসৱ পাৰ্বণবিলাকো কিমান শাস্ত্ৰ আৰু বৈজ্ঞানিক তথ্যলব্ধ চাওক অলপ দিন আগতে মাঘ বিহু পাৰ হৈ গ'ল হয়নে তাৰ মাজতে ফটামুখ নহয় কথা এটা কৈছোঁ আৰু ঈদৰ দিনা কোনোবা মুছলিম মানুহক দেখিছেনে মদ খাই বোলে ক'ৰবাত পৰি আছে মদ খাই বোলে ক'ৰবাত হুলস্থুল কৰিছে ক'তো আপুনি বিচাৰি নাপায় খ্ৰীষ্টান বৰদিনৰ দিনা কোনোবা খ্ৰীষ্টান মানুহক ক'ৰবাত দেখিছেনে বা ক'ৰবাত শুনিবলৈ পায়নে মদ খাই বোলে ক'ৰবাত পৰি আছে বা মদ খাই বোলে কিবা উৎপাত কৰিছে কিন্তু মাঘ বিহুৰ উৰুকাৰ দিনালৈ মনত পেলাওকচোন বুজি পাইছেই নহয় সেইটো ভুল আমাৰ মাজতহে হয় সেইটো ভুল তেওঁলোকে নকৰে কিয় কাৰণ তেওঁলোকৰ নিজৰ সমাজ সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধ আমাৰ দায়বদ্ধতা কোনোবাখিনিত নাই
কিয় নাই বুলি কৈছোঁ? বহুত দূৰলৈ নাযাওঁ, হুলস্থুল লাগিয়ে থাকে নহয় অসমীয়াৰ মাটি ভেটি ৰক্ষাৰ কাৰণে, হয়নে? আপুনি ঘৰলৈ যাব, ঘৰলৈ গৈ অসমীয়া কেলেণ্ডাৰ, বৰকটকী কোম্পানী অসমীয়া কেলেণ্ডাৰখন ওলাই নহয়, ল'ৰাটোক মাতি আনিব, এইফালে আছোন, অসমীয়া কেলেণ্ডাৰখন কেনেকৈ চাই দেখুৱাচোন, সুধিবগৈ। তেতিয়াই ওলাই যাব অসমীয়াৰ মাটি ভেটি কোনে ৰক্ষা কৰিব। অসমীয়া কেলেণ্ডাৰখন চাবলৈ পাহৰিলে তাৰপিছত আমি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছোঁ। কাৰণ পাহৰিলোঁ কোনদিনা? যিদিনা তিথি বাৰ নক্ষত্ৰ গণকৰ হৈ থাকিল, যিদিনা তিথি বাৰ নক্ষত্ৰ চোৱা কামটো আমি জ্যোতিষীৰ বুলি ভাবি ল'লোঁ, হয়নে? সেইদিনা আমাৰ হাতৰ পৰা চব এৰ খাই গ'ল। আগতে ঘৰত ককা আইতাক থাকে, ল'ৰা ছোৱালী শিকাই নাই বছৰেকত কেইটা আয়াম থাকে, কচোন বোপাইহঁত, পক্ষ কেইটা থাকে। আজিকালি নিশিকাই নহয়, আজিকালি শিকাবলৈ সময় নাই। সেইটো দুখ বুলি ক'বলৈ যোৱা নাই, কিন্তু কিছুমান বস্তু আমাৰ হাতৰ পৰা তেনেকৈ এৰ খাই গৈছে। কিয় এই কথা প্ৰসংগটো অনা হৈছে? সূৰ্য যেতিয়া মকৰ ৰাশিত প্ৰৱেশ কৰে, হয়নে, তেতিয়া উত্তৰায়ণ কাল আৰম্ভ হয়। মাঘ বিহুৰ সংক্ৰান্তিৰ দিনা, বছৰেকত 365টা দিন, হয়নে? 365টা দিনৰ ছমাহ বোলে উত্তৰায়ণ, ছমাহ দক্ষিণায়ন। উত্তৰায়ণ কাল বোলে ঊৰ্ধ্ব লোকত দিনৰ সময়, দক্ষিণায়ন কাল ৰাতিৰ সময়। কেনেকৈ চাওক, আমাৰ ইয়াত এবছৰ পাৰ হৈ গ'লে বোলে ঊৰ্ধ্ব লোকত, সুৰলোকত বোলে এদিন পাৰ হয়। এইবিলাক সাধু কথা আছিল সৌ সিদিনালৈকে। নিউটনেও, আইজাক নিউটনৰ নাম সকলোৱে শুনিছে, নিউটনেও কৈ থৈ গৈছিল যে সময় এটা ধ্ৰুৱ ৰাশি, সময় পৰিৱৰ্তন নহয়। কিন্তু 19ৰ দশকত আইনষ্টাইনে আহি এইটো প্ৰমাণিত কৰি দেখুৱালে যে সময় এটা ধ্ৰুৱ ৰাশি নহয়, সময় এটা আপেক্ষিক বস্তু, হয়নে? ৰিলেটিভ, ই সকলো জেগাতে একেই নহয়। ভাগৱতৰ সিদ্ধান্ত চাওক, পৃথিৱীত এবছৰে ঊৰ্ধ্বলোকত এদিন বুলি কিয় ক'লে? আজিও মহাকাশলৈ যেতিয়া উপগ্ৰহসমূহ পঠিওৱা যায়, যিমানে পৃথিৱীৰ কক্ষপথৰ পৰা আঁতৰি আঁতৰি গৈ থাকে, সিমানে সময়ৰ গতিটো কমি যায়। আজি ভাৰতৰ সময় আমেৰিকাৰ সময়ৰ লগত নিমিলে, হয়নে? সময়ৰ গতিটো সকলো স্থানতে বেলেগ বেলেগ, সময় এটা আপেক্ষিক বিষয়। অন্য জীৱই শৰীৰটো এৰিলে সিহঁতৰ পাপ পুণ্যৰ লেখা নাই কাৰণে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নালাগে। কিন্তু মনুষ্য যেতিয়া মৰে ন, আমি বিহুৱে সংক্ৰান্তিয়ে অফাৰ বিচাৰি যাওঁ নহয়, কাপোৰযোৰত বোলে কিমান অফাৰ আছে, গাড়ীখনত কিমান অফাৰ আছে, যাওঁ নে নাযাওঁ? মৰাৰ পাছত এতিয়া জমেও অফাৰ এটা দিয়ে, সেইটো অফাৰ নাম হৈছে যাতনা শৰীৰ। এইটোতো দাহ কৰি দিয়ে, নষ্ট হৈ যায়, এইটোতো লগত নাযায়। এতিয়া যিখিনি দাগ লগালোঁ সেইখিনিতো ধুব লাগিব, ধুবলৈতো মাধ্যম এটা লাগিব, যাতনা শৰীৰটো দিয়ে। আৰু সেই যাতনা শৰীৰক অৱলম্বন কৰিবলৈ জীৱই ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব লগা হয়। তাৰপিছত আৰু যম ৰজাই লাহেকৈ চাফ চাবোন দি ধুৱে, দাগ যোৱাকেইটা তাতেই গুচি যায়, নোযোৱাকেইটা আকৌ যাবলৈ ইয়াত মেলি দিয়েহি। এতিয়া যাওঁতে যিটো সময় লাগে, হয়নে, সেই সময়টোৰ প্ৰশস্ত সময় কি বোলে? উত্তৰায়ণ বেলা। কাৰণ মহাকাশত যদি পৃথিৱীৰ কক্ষপথৰ পৰা ওপৰলৈ গৈ থাকিলে সময়ৰ গতি কমি যায়। কল্পনা বুলি ক'লেও ইয়াত এটা বৈজ্ঞানিক চিন্তা আছে, কাৰণ আমি আছোঁ ভূলোকত, ভূলোকৰ ওপৰত আছে সুৰলোক, সিমানলৈকে পাইগে মানে এবছৰ পাৰ হৈ যায়। এতিয়া কাৰোবাৰ ঘৰলৈ যোৱাৰ প্ৰশস্ত সময় কোনটো? দিনৰ বেলা নে ৰাতিৰ বেলা? দিনৰ বেলা। ৰাতি গ'লে দৰ্জা খুলি নিদিবও পাৰে, আজিৰ যুগততো ভুলতো নিদিয়ে, ভয় হ'ল নহয়, কোন বুলিব, কি ৰূপত আহিছে ঠিক নাই। পিতামহ ভীষ্ম শৰসজ্জাত পৰিছিল কোন বেলা? দক্ষিণায়ন কালত। কাৰণ তেওঁ জানিছিল এতিয়া যদি মই শৰীৰটো এৰিবলৈ হয় সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব নোৱাৰোঁ। সেইবাবে বাট চালে কিহলৈ? উত্তৰায়ণ বেলালৈ। উত্তৰায়ণ বেলাত যাতে মই শৰীৰ এৰিলে সহজে ঊৰ্ধ্বদৈহিক যাত্ৰা কৰিব পাৰিম। সেইকাৰণে চাবচোন পাঠৰ আসনখনো কেনি থাকে? উত্তৰ দিশলৈ। ভাগৱতৰ আৰম্ভণিতে পৰীক্ষিতক গৈ পেলাই কোন দিশে বহিছেগৈ? উত্তৰ দিশে। বিদুৰো গৈছে কেনি? উত্তৰ দিশে, হয়নে? উদ্ধৱ গৈছে কেনি? উত্তৰ দিশে। ভকতৰ উত্তৰ দিশত এনেকুৱা কি আছে? কাৰণ আমাক কি লাগে? উত্তৰায়ণ গতি, উত্তৰণ লাগে জীৱনত, হয়নে? ভগৱানৰ উপাসনাটো আমি পূব দিশত কৰোঁ। ওপৰ বুলি ক'লে আমি আকাশলৈ যে ভগৱান ওপৰত আছে, এইটো ওপৰ দিশ নহয়, এইটো ঊৰ্ধ্ব দিশ নহয়। আমি যে কওঁ ভগৱান ওপৰত আছে, ভগৱান ক'ত আছে? পূব দিশত আছে। কেনেকৈ আছে? বিজ্ঞানতেচোন আমি পঢ়িছোঁ সূৰ্যটো মাজত আছে, নহয়নে? সূৰ্যটোৰ চাৰিওফালে পৃথিৱীখন ঘূৰি আছে। পৃথিৱীৰ উত্তৰ মেৰুটো কোনো নাই, দক্ষিণ মেৰুটো কোনো নাই, আমি এই ছাইডটোতহে আছোঁ, হয়নে? তেতিয়া ছাইডত থকা মানুহখিনি যেতিয়া আঙুলিটো ওপৰলৈ বুলি দেখুৱায়, এইটো কি দিশ? এইটো সূৰ্যলৈ দিশ, এইটো ঊৰ্ধ্ব দিশ নহয়। মহাকাশত পূব দিশটো ঊৰ্ধ্ব দিশ হয়, হয়নে? সেইকাৰণে উপাসনা পূব দিশত। বোলে পূব দিশে সূৰ্য উদয় হয় কাৰণে উপাসনা নহয়, পূব দিশত সেইটো ঊৰ্ধ্বগামী দিশ,
কল্পনা চাওক, এই নামঘৰত যে আসন ভাগ যে দিলে, পূৰ্ণ পৰ্যায়ৰ আসন ভাগ 7খলপীয়া নহয় জানো? 7খলপীয়া আসনখন মহাপুৰুষে নামঘৰ প্ৰতিষ্ঠা কৰাৰ আগতেওতো আপোনাৰ ঢেৰ মঠ মন্দিৰ আছিল, হয়নে নহয়? 7খলপীয়া আসনৰ আৰ্হিটো ভাৰতৰ অন্য কোনো মঠ মন্দিৰত নাই, একমাত্ৰ নামঘৰ সত্ৰ পৰম্পৰা বাদে, হয়নে? ক'ৰ পৰা আনিলে? চিন্তাটো চাওক। ভাগৱতৰ 3য় স্কন্ধত সৃষ্টি বৰ্ণনাৰ প্ৰসংগ যেতিয়া আহে, সৃষ্টি বৰ্ণনা কৰোঁতে আমি জানো যে 1935 চনত এডুইন হাবল নামৰ এজন বিজ্ঞানীয়ে যেতিয়া মহাকাশলৈ এটা কথা লক্ষ্য কৰি দেখা পাইছিল যে আমাৰ সৌৰজগতৰ বাহিৰত যিমানবিলাক তাৰকা ৰাজ্য আছে, সেই তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা ক্ৰমাৎ আঁতৰি আঁতৰি গৈ আছে। আৰু এই কথাটো যেতিয়া বিজ্ঞানৰ জগতলৈ আহিল যে তাৰকা ৰাজ্যবিলাক ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে, তাৰপিছত এইটো চিন্তা কৰি গম পোৱা গ'ল যে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখন ক্ৰমাৎ প্ৰসাৰ হৈ আছে। ৰবৰৰ বেণ্ডাল টানি দিলে যিদৰে বহল হৈ যায়, তাৰকা ৰাজ্যবিলাকো মহাকাশত প্ৰসাৰ হৈ হৈ গৈ আছে, ইখন সিখনৰ পৰা আঁতৰি আঁতৰি গৈ আছে। তাৰপিছত 1987 চনত পল ষ্টেইনহাৰ্ট নামৰ এজন বিজ্ঞানীৰ জৰিয়তে এটা থিয়ৰী আহিল, যিটো থিয়ৰীয়ে এইটো কথা স্পষ্ট কৰিলে যে মহাকাশখনত যদি বিস্তাৰ হৈছে, প্ৰসাৰণ হৈছে, তাৰ অৰ্থ এইটো যে অতীতত এনেকুৱা এটা সময় আছিল যিটো সময়ত গোটেই তাৰকা ৰাজ্যবিলাক একেলগ হৈ আছিল, নহয়নে? প্ৰসাৰণ হৈ গৈ আছে, আজিও হৈ গৈ আছে। তাৰকা ৰাজ্য চব মহাকাশত ইখন সিখনৰ পৰা আঁতৰি গৈ আছে। অতীতত যেতিয়া আমি যদি গৈ থাকোঁ, তেতিয়াহ'লে এনেকুৱা এটা সময় পাম যিটো সময়ত সকলো তাৰকা ৰাজ্য এটা বিন্দুত আছিল, যিটোকে আমি স্পেচ টাইম ছিংগুলাৰিটি বুলি কওঁ, স্থান কালৰ একালীয়তা, হয়নে? ভাগৱতত কি বৰ্ণনা কৰা হৈছে? সদৈৱ সৌম্য ইদমগ্ৰ আছিত একমেৱ দ্বিতীয়ম, যে সৃষ্টিৰ আদিতে সেই একমাত্ৰ এক ব্ৰহ্মই, উপনিষদৰ মন্ত্ৰ, যে সেই এক ব্ৰহ্মই স্থান কাল সকলোকে নিজত সমাবিষ্ট কৰি অদ্বৈত ৰূপত বৰ্তি আছিল, হয়নে? সেই অৱস্থাটো কি কোৱা হয়? অব্যক্ত অৱস্থা, য'ত কোনো স্থান কাল মায়াৰ কোনো অস্তিত্ব নাই। সেইবাবে ষ্টিফেন হকিঙেও কৈছিল যে মহানাদ বা বিগ বেঙৰ আগতে কোনো সময়ৰ অস্তিত্বই নাছিল। যাই হওক, যে তাত বোলে এটা ডাঙৰ বিস্ফোৰণ হৈছিল, মহানাদ বিস্ফোৰণ। সেই বিস্ফোৰণটোৰ পাছতে সৃষ্টিখনে বিস্তাৰ লাভ কৰিবলৈ আৰম্ভ কৰিলে। আমাৰ কোৱা হয় ইয়ত পিণ্ডে তৎ ব্ৰহ্মাণ্ডে। পিণ্ড মানে হৈছে শৰীৰটো। এই শৰীৰটোত যি যি আছে সেই সকলো বোলে বিশ্ব ব্ৰহ্মাণ্ডখনতো আছে। সৃষ্টিৰ আৰম্ভণি ক'ত হৈছে? অগ্নিত। তাত এটা বিস্ফোৰণ হৈছে ন? আৰু মহাপ্ৰলয়ৰ বৰ্ণনাত আহেগৈ সৃষ্টিখন ধ্বংসও হ'ব বোলে অগ্নিত। মানুহৰ সৃষ্টি ক'ৰ পৰা হৈছে? যেতিয়া মাতৃ গৰ্ভত পুৰুষৰ বীৰ্য আৰু স্ত্ৰী ৰজ একেলগে হয়, মাতৃগৰাকীৰ গৰ্ভৰ নিৰ্দিষ্ট উষ্ণতা নোপোৱালৈকে তাত ভ্ৰূণটোৰ বিকাশ সম্ভৱ নহয়। অৰ্থাৎ অগ্নি তাতো আছে। যিদৰে অগ্নি সৃষ্টিৰ আদিত আছিল, মাতৃ গৰ্ভটো সেই একে অগ্নিয়ে আছে, হয়নে? আৰু আমাৰ সংস্কাৰ ক'ত হয়গৈ? অন্তিম সংস্কাৰ অগ্নিতেইটো হয়গৈ। অগ্নিয়ে এটা পদাৰ্থক স্থূল সূক্ষ্ম দুটা ৰূপত ভাগ কৰি দিব পাৰে, নহয়নে? আৰু আমি তামোল পাণটো ৱাগ কৰোঁ চাকি গছ জ্বলাইহে, নহয়নে? চাকি গছ নজ্বলোৱাকৈ কোনেও তামোল পাণটো ৱাগ নকৰে। কিয়? আমি চাকি গছক গুৰুবন্তী বুলি কওঁ, আমি গুৰুবন্তী বুলি কওঁ, কিন্তু তাত সাক্ষী ৰূপত কোন আছে? অগ্নি। অগ্নিক ঈশ্বৰৰ নেত্ৰ বুলি কোৱা হৈছে। এতিয়া সৃষ্টিৰ বিকাশতে বিৰাট ব্ৰহ্মাণ্ডখন যেতিয়া প্ৰকট হ'ল, তাৰে এটা গ্ৰহ আমি পৃথিৱীত আছোঁ, নহয়নে? পৃথিৱীকে ধৰি 1000খন 9টা গ্ৰহেৰে আমাৰ সৌৰমণ্ডল গঠিত। বিজ্ঞানে যেনিবা 8টি কয়। এনেকুৱাতো এখন সৌৰজগত নাই। আমাৰ সূৰ্যটোতকৈ বহুত ডাঙৰ ডাঙৰ সৌৰজগত আছে। ইণ্টাৰেষ্টিং লাগেনে? যে ভাগৱতত কেৱল বহি বহি পেলাই হৰি কথা শুনি শুনি পেলাই কেৱল মুক্তিৰ কথাই দেখুওৱা হোৱা নাই, ইয়াত প্ৰত্যেকজন ব্যক্তিৰ জিজ্ঞাসা নিৰ্বাপন কৰা হৈছে। সেয়া লাগিলে জ্ঞান বিজ্ঞান তদংগ ৰহস্য আমি যি বুলিয়ে নকওঁ, নহয়নে? যিজনে যি বিচাৰে সেই ধাৰাৰে ইয়াত সকলো বিষয় দিয়া হৈছে। এনেকুৱা হাজাৰ হাজাৰ সৌৰজগত লগ লাগিবলৈ এখন তাৰকা ৰাজ্য হয়। এনেকুৱা তাৰকা ৰাজ্যবিলাক লগ লাগি আমাৰ ভূলোক নামৰ ব্ৰহ্মাণ্ডখন গঠিত হৈছে। ভূলোকৰ তলত বোলে আৰু 7খন ব্ৰহ্মাণ্ড আছে। অতল, বিতল, সুতল, তলাতল, ৰসাতল আৰু পাতাল, হয়নে?
ভূলোকৰ ওপৰত আৰু 7খন আছে বোলে। ভূলোক, সুৰলোক, মহৰলোক, জনলোক, তপলোক, সত্যলোক। হাতে হাতে মিলি বোলে 14খন ভুৱন সজ্জিত হৈ আছে। এইটো পেৰেলেল ইউনিভাৰ্চৰ কনচেপ্ট 19ৰ দশকৰহে। ভাগৱতে 1000 বছৰ আগৰ পৰা এই বিষয়ে তথ্য আমাক দি থৈছে। এতিয়া চাওক, গাঁও ঘৰত যেতিয়া কি হয়, আমিয়ে সৰুতে সেইটো গালি শুনিছিলোঁ। মায়ে যেতিয়া কিবা এটা খাবলৈ কয়, নাখাওঁ, প্ৰথম 2-3 বাৰ অকণমান মৰমত কয় আৰু খোৱা আহোন। যেতিয়া দেখে এইটো সোণ চেলাই থাকিলে নহ'ব, এইটোৱে নাখায়, তেতিয়া কয় খালে খা, নহ'লে চৰৰ কোবত 14 ভুৱন দেখি যাবি। এনেকুৱা এটা গালি এটা আছে আমাৰ সমাজত, হয়নে? মাকসকলে ল'ৰা ছোৱালীক দিয়ে। গালিটিতো কি শব্দ এটা আছে, কি 14 ভুৱন, হয়নে? অসমীয়া মানুহৰ শক্তি চাওক। আজিকালি মহাকাশ বিজ্ঞানেও 14খন ব্ৰহ্মাণ্ডৰ কল্পনাই কৰিব পৰা নাই। অসমীয়া মাকে নিজৰ ল'ৰাটোক গালি পাওঁতে 14 ভুৱনৰ কথা কয়। ক'ৰ পৰা আহিল? এই 14খন ভুৱন সজ্জিত হৈ আছে। ভুৱন মানে কি? ব্ৰহ্মাণ্ড নহয় জানো? এই 14খন ব্ৰহ্মাণ্ডৰ ওপৰত এটা মায়াৰ আৱৰণ আছে। সেই মায়াৰ আৱৰণটোৰ অধিষ্ঠাত্ৰীয়ে হৈছে দেৱী দুৰ্গা। এতিয়া দুৰ্গা বুলি কৈ দিলে কিছুসকলে অকণমান নাকটো কুচাই দিয়ে, বুলিব এইজনে ভাগৱতৰ কথা কৈ পেলাই আকৌ দুৰ্গা কথা উলিয়ালে। মই দুৰ্গা পূজাৰ কথা ক'বলৈ যোৱা নাই। দুৰ্গা মানে কি বুজাইছে সেই কথাটো ক'বলৈ গৈছোঁ। দুৰ্গা শব্দটো ক'ৰ পৰা আহিছে? দুৰ্গৰ পৰা, হয়নে? আগতে যেনেকৈ ৰজাসকলে নিজৰ ৰাজ্যৰ সুৰক্ষাৰ নিমিত্তে দুৰ্গ নিৰ্মাণ কৰে, এই 14 ভুৱনত মায়াৰ আৱৰণটোৱে সুৰক্ষা দি আছে। সেইবাবেতো কয়, মহাপুৰুষে ঘোষাত কিয় লিখিলে যে ব্ৰহ্মা আদি কৰি জীৱজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায়। যে সত্যলোকত বহি থকা ব্ৰহ্মাদেৱৰ পৰা পাতালৰ নাগগণলৈকে সকলো মায়াৰ সংসাৰতে আছে, হয়নে? আৰু এনেকুৱা এটা পুঞ্জ নাই, এনেকুৱা অনন্ত কোটি পুঞ্জ বুলিয়ে মহাকাশত ব্যাপ্ত হৈ আছে। তাৰ ঊৰ্ধত আছে বৈকুণ্ঠ। ন তদ ভাসয়তে সূৰ্য ন শশাঙ্ক না পাবকঃ ইয়দগত্ব ন নিবৰ্তন্তে তদ্ধামং পৰমং মম। যে যি স্থানত চন্দ্ৰ সূৰ্যই পোহৰ দিয়াৰ কোনো প্ৰয়োজনীয়তা নাই, ঈশ্বৰৰ ব্ৰহ্মজ্যোতিৰে যি স্থান প্ৰকাশমান, যি স্থানলৈ জীৱ এবাৰ গ'লে আকৌ সংসাৰলৈ উভতিব নালাগে। আমি যিখন সৃষ্টিক দেখি আছোঁ, এইখন মাত্ৰ আমি জনাৰ মাত্ৰ 5%হে। 95% আমাৰ ইন্দ্ৰিয় গ্ৰাহ্যৰ বাহিৰত আজি যিখন সৃষ্টিক আপুনি মই জানো, হয়নে? যাক বিজ্ঞানে ডাৰ্ক মেটাৰ আৰু ডাৰ্ক এনাৰ্জি বুলি কয়।